অসম চৰকাৰৰ যিটো আৰ্ক'লজি বিভাগ আছে, পুৰাতত্ব বিভাগ, এই বিভাগটোক আমি বহু বছৰ ধৰি নিবেদন কৰি আহিছোঁ যে চমৰীয়া সত্ৰৰ এই ঐতিহ্যমণ্ডিত 1771 খ্ৰীষ্টাব্দত স্থাপন কৰা এই মঠটোৰ যদি যিটো ঐতিহ্য আজি সমগ্ৰ অসমতে বিৰাজমান, এইটো প্ৰায় ভগ্নপ্ৰায় অৱস্থাত গতি কৰিছে। উত্তৰ দিশত আপোনালোকে দেখিছে হালি গৈছে, এতিয়া বৰষুণ এজাক আহিলে ভিতৰত পানী জমা খায়। গতিকে এনেকুৱা অৱস্থাত মঠটোৰ যিটো মেৰামতিৰ প্ৰয়োজনীয়তা আছে সেইটো আমি বিচাৰিছিলোঁ, আমি সত্ৰবাসী ৰাইজে বিচাৰিছিলোঁ। তেতিয়া পুৰাতত্ব বিভাগে কৈছে যে ইয়াত আপোনালোকে হাত নিদিব, কাৰণ এইটো ইয়াৰ বিশেষ ধৰণে নিৰ্মিত, বিশেষ ধৰণৰ পদাৰ্থ ইয়াত আছে, অকল বালি চিমেণ্ট নাই। গতিকে আপোনালোকে নকৰিব, আমি আহি আপোনালোকৰ ব্যৱস্থাটো আমি কৰিম। কিন্তু বহুবাৰ আমি নিবেদন কৰাৰ পিছতো এইটো আজিলৈকে সম্ভৱ হৈ নুঠিল। সেয়ে আজি এই পবিত্ৰ ভাদৰ মাহৰ এই পবিত্ৰক্ষণত আপোনালোকৰ জৰিয়তে অসম চৰকাৰৰ পুৰাতত্ব বিভাগলৈ পুনৰবাৰ আমি আবেদন জনাইছোঁ, আমাৰ এই মঠটোৰ অচিৰেই মেৰামতি কৰি এই ঐতিহ্য বহনকাৰী মঠটোক যাতে আমাৰ মাজত চিৰযুগমীয়া কৰি ৰাখিব পাৰে। 1771 খ্ৰীষ্টাব্দত অসমৰ তেতিয়াৰ ৰজা আহোম স্বৰ্গদেউ লক্ষীসিংহই আহি নিৰ্মাণ কৰিছিল। লগতে তেওঁ এখন তাম্ৰফলি সত্ৰত প্ৰদান কৰিছিল। সেই তাম্ৰফলিত ভকত সমস্ত 8 বিঘা মাটিও আমাক দান কৰিছিল। গতিকে এই একে দুইটা কাম লক্ষীসিংহদেৱে কৰিছিল। তাম্ৰপত্ৰৰ জৰিয়তে আমাক এই মাটিখিনিও দান কৰিছিল আৰু মঠটোও নিৰ্মাণ কৰিছিল। গতিকে অসম চৰকাৰে পুনৰবাৰ মই কৈছোঁ এইটো অতি সোনকালে সংৰক্ষণৰ ব্যৱস্থা কৰক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।